টিচাৰৰ মানে ডিফাৰেণ্ট ফেচ কাৰ্ডবোৰ এনেকৈ কৰি পিনে ভাল পাওঁ ৰেগুলাৰলি নেশ্যনেল হেৰাল্ডৰ মই ফ্ৰণ্ট পেজ কাৰ্টুন কৰিলোঁ অ'কে যোন মানুহৰ যি ডেটাই তেনেকেই মানে নিজৰ অপিনিয়নবোৰ বনে চাইডে মই কাৰ্টুন কৰি থাকোঁ কিন্তু প্ৰফেশ্যন হিচাপে ল'ব নোৱাৰিলোঁ তো এদিন মোৰ অলপ তাঁৰ ছিঙি মানে ছাৰ নিপটো ভাঙিলে মই আঙুলি দিয়ে কৰোঁ বুলি ট্ৰাই কৰিলোঁ মই ট্ৰেইন নহয়তো কেনে কোনো মোক এইটো নকৰিবি এইটো কৰিবি নকয় এনিমেশ্যন এইবোৰ মানে আৰ মাছ ডেভেলপ গ্ল'বেলি আউটছাইড সেইখিনি সময়ত মানে একো ট্ৰেইন বা ট্ৰেইনিং ইনষ্টিটিউট নাছিলে কাৰ্টুনিং ৱাজ নট এ গ্ৰেট প্ৰফেশ্যন টু ডু নমস্কাৰ মই হেমন্ত হিৰো আপোনালোকে চাই আছে নমামি আজি নমামি ষ্টুডিঅ'ৰ বিশেষ অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছে এসময়ৰ ইণ্ডিয়াৰ য়ংগেষ্ট কাৰ্টুনিষ্ট ভাৰতৰ বহুকেইখন আগশাৰীৰ বাতৰি কাকতত তেখেতে কাৰ্টুন আৰ্ট কৰিছিলে নমস্কাৰ জনাইছোঁ আমাৰ মাজত আছে মাইকেল মিলি ছাৰ মাইকেল মিলি দাদা আপুনি বৰ্তমান অসমত নাই আপুনি নয়দাত বসবাস কৰে তাত থাকি আপোনাৰ কামবিলাক চলাই আছে পোনপ্ৰথমে আমাৰ নমামি ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ নমস্কাৰ নমামি ষ্টুডিঅ'ৰ অতিথি হিচাপে আপুনি আজি আহিলে আচলতে কোইনচিডেণ্টলি আপোনাক লগ পালোঁ খুব ভাল লাগিল ডেকাচাং ৰিজৰ্টত মাজুলীত আপুনি যেতিয়া কিবা এটা লোকেশ্যন বিচাৰি গৈছিলে কিবা চিনেমাৰ কামত তেতিয়া আপোনাক লগ পালোঁ ভাল লাগিল কথা বতৰা পাতি আজি এনেধৰণে লগ হ'লোঁ আপুনি মই গম পোৱা মতে 15 বছৰ বয়সৰ পৰা বুলি আপুনি কাৰ্টুন পেইণ্ট কৰিছিলে নহয় জানো কওকচোন আপোনাৰ জাৰ্ণিটোৰ বিষয়ে অলপ সেইখিনি সময়ত মানে একো ট্ৰেইন বা ট্ৰেইনিং ইনষ্টিটিউট নাছিলে হয় হয় দেউতাই খুব ইলাষ্ট্ৰেটেড উইকলি টাইমছ অফ ইণ্ডিয়া খুব পঢ়িছিলে তাৰে মাৰিঅ' মিৰাণ্ডা স্পেচিয়েলি আৰ কে লক্ষ্মণ অজিত নিনান তেওঁলোকৰ কাৰ্টুনবোৰ মই সৰুৰ পৰা কপি চপি কৰি এনেকৈ কৰিয়ে শিকিছিলোঁ আমাৰ মানে ইমান এভিনিউজ নাছিল যে গৈ কোনোবা ট্ৰেইনিং ল'ব কৰিবৰ কাৰণে তেনেকৈ কৈ তেওঁলোকৰ কাৰ্টুনে মই নকল কৰিছিলোঁ আৰু ড্ৰ কৰিব আৰম্ভ কৰিছিলোঁ আৰু অ'কে অ'কে ক্লাছতো অলপমান দুষ্টামি কৰি আমি মানে আঁকা মেলি কৰি থাকোঁ মানে টিচাৰৰ মানে ডিফাৰেণ্ট ফেচ কাৰ্ডবোৰ এনেকৈ কৰি পিনে ভাল পাওঁ হয় হয় তেনেকৈ মানে আমাৰ স্কুলতে ইন্দ্ৰাণী মিছ আৰু কোনোবা আইডিয়াই কৰে তই যদি এইবোৰ কৰই কাৰ্টুন চাৰ্টুন নবনাও কিয় অঁ চ' তেনেকৈ কৰি মানে লাকিলি অলপ ইণ্টাৰেষ্টটো হৈ গ'ল তো মোৰ কেইটামান কাৰ্টুন লৈ গৈ ডক্টৰ ধীৰেন বেজবৰুৱা তেখেত চেণ্টিনেলৰ এডিটৰ আছিল এনে মই কাৰ্টুনবোৰ লৈ গৈ দেখালোঁ তাৰপিছত তেখেতে সুধিলে কি তুমি নিজে আঁকিছানে নে খালি নকল কৰি বনাইছা মই ক'লোঁ নহয় মই হেৰি কপি কৰিছোঁ কিন্তু কাৰ্টুনবোৰ মোৰ নিজৰ তাৰপিছত তেখেতে আঁকি পিনে দেখুৱাচোন বুলি সুধিলে তো তেনেকৈ অলপ আঁকা মেলি কৰি দেখিলোঁ তেতিয়া মই ক্লাছ 10ত হেৰি কৰিলোঁ আৰু তেতিয়াৰ পৰাই মানে হি ৱাজ ছ' কাইণ্ড কি মোক এটা কাৰ্টুন কৰিবৰ কাৰণে প্ৰথমতে ভিতৰৰ পেজত এটা মানে অপশ্যন দিলে তেতিয়া কিছুমান পাঞ্চলাইন কেনেকৈ লিখিব লাগে সেইটোও শিকালে যে কনডেন্স কৰি কম স্পেচতে কেনেকৈ কৰিব লাগে ঠিক তেনেকৈ আছাম ট্ৰিবিউনতো তেতিয়া মানে ছাপ্লিমেণ্টাৰী ছানডে আৰু শনিবাৰ ৰবিবাৰে মানে মেগাজিনটো ওলায় তাৰ কাৰণে চিলড্ৰেনছৰ কাৰণে মই আঁকা মেলি আৰম্ভ কৰিছিলোঁ তো 15 ইয়াৰ্ছত মানতে আৰম্ভ কৰিছিলোঁ তো খুব কম বয়সতে কৰাৰ কাৰণে ইন এ ৱে ইট ৱাজ গুড বিকজ আই ৱাজ এবল টু ফ'কাছ অন ডেট ইনষ্টেড অফ ডুইং মেনি আদাৰ থিংছ তাৰপাছত 10 পাছ হোৱাৰ পাছত মোৰ ইণ্টাৰেষ্টত লৈ মই দিল্লীলৈ নিজেই গ'লোঁ তাতেই মানে নেশ্যনেল হেৰাল্ড আৰু আছাম নেশ্যনেল হেৰাল্ড টাৰ্গেট ইণ্ডিয়া টুডে গ্ৰুপৰ তেওঁলোককো অলপ মই কাৰ্টুন দিব আৰম্ভ কৰিলোঁ ৰেগুলাৰলি নেশ্যনেল হেৰাল্ডৰ মই ফ্ৰণ্ট পেজ কাৰ্টুন কৰিলোঁ অ'কে তো টাৰ্গেটো তেতিয়া মানে এটা আৰ্টিকেলো লিখিলে যিহেতু মোৰ সেই বয়সত মানে খুব কম বয়সতে আৰম্ভ কৰিলোঁ কিন্তু কেইবছৰমানৰ পাছত আৰু এজন 14 বছৰটো আৰম্ভ কৰা হ'ল চ' লেটাৰ হি ৱাজ দি য়াংগেষ্ট বাট ইট ৱাজ এ ভেৰি গুড এইটো মানে খুব বঢ়িয়া অপৰচুনিটি হ'ল মানে মই ট্ৰেইন নহ'লেও তেওঁলোক যে এটা সৰু ল'ৰাকে যে সেই যে অপৰচুনিটিটো দিলে তেতিয়া মোৰ খুবেই মানে আই এম ভেৰি প্ৰিভিলেজ ডেট ৱে অ'কে পাছলৈ ঠিক তেনেকৈ কৈ মেগাজিনছবিলাকো দিব আৰম্ভ কৰিলোঁ
আৰু সেই ইণ্টাৰেষ্টটো মই জাৰ্ণালিজিমো পঢ়িছিলোঁ আৰু আপুনিতো জাৰ্ণালিজিমো পঢ়িলে কাৰেক্ট দিল্লীত গৈ পেলাই আপুনি কোন ইউনিভাৰ্চিটিত পঢ়িছিলে দিল্লী ইউনিভাৰ্চিটি দিল্লী কলেজ অফ আৰ্টছ এণ্ড কমাৰ্চ তো তাৰপিছত সেই লাইনটোত আপুনি কিয় নগ'লে নিৰ্বাচন কিয় নকৰিলে আকৌ কাৰ্টুনতে আপুনি আকৌ প্ৰফেশ্যন হিচাপে কিয় বাছি ল'লে আকৌ এবাৰ আকৌ পুনৰ সেই পুৰণা শৈশৱৰ প্ৰফেশ্যনটোলৈকে কি গুচি আহিলে মই মানে খুব বুলিছ আছিলোঁ ইনফেক্ট মই দিল্লী কলেজ অফ ইঞ্জিনিয়াৰিঙত মই কম্পিউটাৰ ইঞ্জিনিয়াৰিং এডমিশ্যন লৈ 2-3 মাহ পঢ়িছিলোঁ সেই বছৰতে মই আকৌ যিহেতু মোৰ কাৰ্টুনৰ মেইন ইণ্টাৰেষ্টটো আছিলে তো সেইকাৰণে মই দিল্লী ইউনিভাৰ্চিটিৰ এটা জাৰ্ণালিজিম কোৰ্চ আছে এইটো মই লৈছিলোঁ দেউতা বৰ দুখ পালে যে সেইখিনি সময়ত মানে প্ৰাইমেৰীলি ইঞ্জিনিয়াৰ আৰু ডক্টৰ নহ'লে কোনো মানে ভাল প্ৰফেশ্যন বুলিয়ে নাভাবিছিল আৰু কাৰেক্ট তো দেউতাৰ মানে কি যোন মানুহৰ যি দেউতাই তেনেকেই মানে নিজৰ অপিনিয়নছবোৰ বনায় চ' ইন হিজ অপিনিয়ন কাৰ্টুনিং ৱাজ নট এ গ্ৰেট প্ৰফেশ্যন টু লুক এট চ' তথাপিও মই অলপ মানে হেৰি টাইপ আৰু জিদ্দি টাইপ তো তথাপিও মই এৰি পিনে কাৰ্টুনিংটো ল'লোঁ আৰু খালি দেউতা অলপ দুখ হোৱাৰ কাৰণে মই ভাবিলোঁ কি মই MBA এটা কৰিম MBA কৰি তেতিয়া এটলিষ্ট মানে মই যে নালায়ক নহয় যে পঢ়া শুনাটো কৰিছোঁ বুলি প্লেন আছিল সেইটো পঢ়াৰ পাছত 1 বছৰৰ পাছত 1 বছৰ চাকৰি কৰি ফুল টাইম লাৰ্ণিং মানে কি কাৰ্টুনিঙত সোমাই যাম আৰু এটলিষ্ট নিজৰ মানে বন্ধু বান্ধৱৰ মাজত নিজৰ নাকটো মানে বাচি থাকিব যে কিন্তু আনফৰ্চুনেটলি মানে কি দেউতাৰ ছাডেনলি ষ্ট্ৰক হ'ল তেখেত ঢুকাই থাকিলে আমাৰ মানে 4টা ভাই ভনী তো ফিনেন্সিয়েলি মানে আমি মানে মিডল গ্ৰুপৰ ইনকাম গ্ৰুপৰ হয় চ' মানে কাৰ্টুনিঙত মানে ইণ্ডিয়াত এটলিষ্ট মানে সেইখিনি সময়ত খুব বেছিকৈ মানে ইউ ডোণ্ট আৰ্ণ মোৰ চ' যিহেতু এল্ডেজ ছান মই মাক অলপ হেল্প কৰিব লগা হ'ল চ' দেন আই গট মোৰ এক্সেলাৰৰ পৰা MBA কৰিলোঁ চ' আই ৱাজ এবল টু গেট এ গুড জব উইচ ৱাজ পেয়িং মানে ভালে হেৰি কৰে সেইকাৰণে আই হেড টু কণ্টিনিউ ডেট তো মোৰ একো আফচোচ নাই কাৰণ সেইখিনি সময়ত মাকো অলপ হেল্প কৰিবৰ কাৰণে মানে ডেটছ দ্য ৱে উই হেড টু মেনেজ দ্য ফেমিলি ৱেন মাই দেউতা যেতিয়া ঢুকালে চাইডে চাইডে মই কাৰ্টুন কৰি থাকোঁ কিন্তু প্ৰফেশ্যন হিচাপে ল'ব নোৱাৰিলোঁ সেইটো এতিয়া মানে মাজে মাজে কেতিয়াবা বেলেগৰ কাৰ্টুন দেখিলে ভাবোঁ আৰে মই যদি কৰিলোঁ হয় তেনেকৈ নিজৰ ভিতৰত অলপমান মনটো থাকে সেইটোৱে কাৰণ হৈছে এতিয়া মানে কি অলপমান মানে মোৰ ভাইটি ভণ্টিও ডাঙৰ হ'ল উই আৰ এবল টু ছেট আৱাৰ চেল্ফ এতিয়া মই অলপমান মানে কাৰ্টুনকে ৱাপছ আকৌ আৰম্ভ চিৰিয়াছলি কৰিছোঁ যিহেতু বুঢ়া হ'লে মানে ভাবি যায় কি মই এটলিষ্ট ট্ৰাইটো নকৰিলোঁ বোলে চ' মোৰ ছেকেণ্ড ইনিংছটো আকৌ আৰম্ভ কৰিছোঁ ইন দ্য মিন টাইম মই মানে পেইণ্টিংছ আৰু আঙুলি দিও মই স্কেটছ কৰোঁ আইপেডত সেইবোৰ মানে ছাইড বাই ছাইড কৰি আছোঁ মানে নিজৰ এক্সপ্ৰেশ্যন দিবৰ কাৰণে আৰ্ট ফৰ্ম তো আইপেডৰ লগতে আৰ্ট পেপাৰটোতো আঙুলি দি আপুনি স্কেটছ কৰে পেপাৰত মই পেন হেৰি দি কৰোঁ আইপেডতো এনেকুৱা পেন পোৱা যায় যোনটো দি স্কেটছ কৰে কিন্তু নিবটো খুব ভাঙি থাকে তো এদিন মোৰ অলপ তাঁৰ ছিঙি মানে চালা নিবটো ভাঙিলে মই আঙুলি দিয়ে কৰোঁ বুলি ট্ৰাই কৰিলোঁ চ' ইট ৱাজ ডিচেণ্টলি ফাইন তো তেনেকৈ কৈ মই এসপ্তাহমান আঙুলিয়ে ট্ৰাই কৰিলোঁ তেতিয়া দেখিলোঁ দেখোন আঙুলিটো বেছি ইজি হয় কাৰণ যদি হাৰ্ড প্ৰেছ কৰিব লাগে পাতলা কৰিব লাগে তো মানে অলপ জুম ইন জুম আউটো কৰিবলৈ ভাল তেতিয়া দেখিলোঁ খুবেই সুবিধা তো ডেট ইজ ওৱান ছেকেণ্ড মই ট্ৰেইন নহয়তো কেনে কোনো মোক এইটো নকৰিবি এইটো কৰিবি নকয় তো মই ভাবিলোঁ যোনটো মোৰ সুবিধা সেইটোৱে কৰোঁ তো তেনেকৈ কৈ মই জাষ্ট ৱেণ্ট থ্ৰু মই মানে কৈ আঙুলি দিয়ে কৰিম বুলি মই আৰম্ভ কৰা নাছিলোঁ যেনেকৈ কৰিলোঁ সহজ হৈ গ'ল আঁকি গ'লোঁ আৰু এতিয়া মানে মোৰ বেছি কণ্ট্ৰল হয় মানে পেন চেন হেৰি হ'লে অলপ পুৰণা হ'লে আকৌ বদলাব লাগে নিজৰ কণ্ট্ৰলটো অলপ ইজি আৰু সেইটো চ' আই থিংক এতিয়া মানে মোৰ কাৰণে মোৰ ইজিয়াৰ হয় মোৰ বেনিফিচিয়েল হয় তেতিয়া মানে মই বেলেগ ইনষ্ট্ৰুমেণ্টছ আকৌ ডিপেণ্ড কৰিব নালাগে আৰু কাগজ আৰু কলম এতিয়াও কৰোঁ কেতিয়াবা মানে নিজৰ যেতিয়া ঘৰত থাকোঁ কাগজ কলম কৰোঁ কামৰ কাৰণে ইফালে ইফালে গ'লে আইপেডটো ইজিয়াৰ হয় তাৰমানে
তাতে আৰু এটা মই ইণ্টাৰেষ্টিং কথা, মোৰ আগৰ ধুনীয়া ধুনীয়া অলপ পেইণ্টিং এবাৰ মানে পানী পৰি গোটেই নষ্ট হৈ গ'ল। তো আকৌ ৰিকভাৰ কৰিবৰ কাৰণে স্কেটছ কৰিছিলোঁ এইটোকে ওপৰত, কিন্তু অৰিজিনেল সেইটো মানে নাপালোগৈ। সেই চাইমুলটেনিয়াছলি যেতিয়া হৈছিলে তেতিয়া মই আইপেডৰ এইটো মানে আই গট মোৰ মানে এট্ৰেক্টেড কি আঙুলি দি কৰিলে ইউ হেভ দ্য ছেইম ফিলিং লাইক ইউ ডু এ স্কেটছ, কিন্তু ছেভ কৰিবৰ কাৰণেও ভাল হয়। চ' ডিজিটেল ফৰ্মেটো ছেভ হৈ যায় আৰু। তো মই দুটাই কৰোঁ। ট্ৰেভেল কৰিলে মই আইপেড বেছি ইউজ কৰোঁ। অ'কে। এতিয়া মই এই আৰ্টৰ ক্ষেত্ৰতে সুধিব বিচাৰিছোঁ, আপুনি ৱাল্ট ডিজনী বা এই ৱাল্ট ডিজনীয়ে বনোৱা মিকি মাউছ বা হাইঅ' মেজিকিয়ে বনোৱা গিভলি আৰ্ট ষ্টাইলৰ দৰে অসমতো বা অসমৰো কিবা এটা ইউনিক কাৰ্টুনৰ ষ্টাইল আনিব পৰা কথাটো আপুনি ভাবিছে নেকি, পাৰি নেকি? একচুৱেলি কাৰ্টুন ষ্টাইল ইজ ডেভেলপ বাই দ্য কাৰ্টুনিষ্ট, যোনজন ইণ্ডিভিজুৱেল। আৰ্ট ফৰ্ম কোনোবা লোকেশ্যন বেছ হ'ব, ঠিক তেনেকৈ এটা ষ্টাইল, নিনানৰ ষ্টাইল হওক বা লক্ষ্মণৰ ষ্টাইল হওক, মাৰিঅ'ৰ ষ্টাইল হওক, তেওঁলোকৰ নিজা ৱে অফ বা গ্লেছবাৰ্গেন যোনে মানে ইণ্টাৰনেশ্যনেলি যোনে ড্ৰ কৰে, তেওঁলোকৰ নিজা মানে ষ্টাইল থাকে। ষ্টাইলটো থাকিলে কি হয়, বস্তুটো দেখিলে গম পোৱা যায় কোনে আঁকিছিল। নাও এনিমেশ্যন এইবোৰ মানে আৰ মাছ ডেভেলপ গ্ল'বেলি আউটছাইড। এতিয়া আমাৰ ইণ্ডিয়াটো বহুতখিনি, আৰু কিয় আৰ্টিষ্টিক মানুহ ইণ্ডিয়াটো বহুত বেছি। মই ভাবোঁ কি ইণ্ডিয়াৰ ভিতৰতে এতিয়া গ্ল'বেলি অলছ' যিকোনো টেকন'লজি বেছ প্ৰডাক্ট বা আৰ্টিষ্ট ইণ্ডিয়াটো এতিয়া অফ ৱৰ্ল্ড ৰিনাউণ্ড ক্লাছ অফ আৰ্টিষ্ট আহিছে। খালি ইট উইল নাও ট'টেলি ডিপেণ্ড অন কি যোনজন আৰ্টিষ্ট তেওঁ নিজা ফ'কাছ কৰিছে না, তাৰ নিজা ষ্টাইল, যে ছিগনেচাৰ ৱে অফ ডুইং ইট, সেইটো কৰিলে কি হয়, ইউ ডোণ্ট হেভ টু কপি ফ্ৰম এভৰি ওৱান, ইউ ডোণ্ট হেভ টু মানে নিজস্বত্বটো ধুনীয়াকৈ কৰিব পৰা যায়। আৰু নিজস্বত্বটো যেতিয়া কৰিব পৰা যায়, বেলেগেও তেতিয়া মানে কি ইউ বিকাম ইউনিক ইন ইয়ৰ অ'ন ৱে। সৰুতে আমি ত্ৰৈলোক্য দত্ত আছাম ট্ৰিবিউনে আঁকিছিলে, কিছুমান দেখিলেও গম পোৱা যে সেনেকুৱা আঁকা। এতিয়া কামিং টু আপোনাৰ যোনটো স্পেচিফিক কুৱেশ্যন, ইণ্ডিভিজুৱেলছে নিজৰ টিউনটো বা দ্য ৱে দে ডু দ্য স্কেচিং, কেৰেক্টাৰ যোনটো বনায় সেনেকৈ ফ'কাছ কৰিব লাগে। ৱাল্ট ডিজনী আৰু যোনটো ফেমাছ কাৰ্টুনিষ্টৰ বা ক্ৰাফ্ট যোনটো কৈছে, দে আৰ মাষ্টাৰ্ছ ইন দেয়াৰ অ'ন এৰিয়া। ঠিক আছে, লক্ষ্মণ যদি দেখে, লক্ষ্মণৰ এটা নিজা ৱে অফ স্কেচিং থাকে। এজ এ ইণ্ডিভিজুৱেল আৰ্টিষ্ট যেতিয়া ফ'কাছ কৰা যায়, আই এম চিয়'ৰ ইট কেন বি ডেভেলপ। কিন্তু মই যোনটো কৈছোঁ সেইটো ইণ্ডিভিজুৱেলটোৰ ষ্টাইলটোৰ ওপৰত বনিব লাগে, যে মই লতা মংগেশকাৰ বা তেখেতৰ নিচিনাকৈ যদি গান গাম, দেন ইয়ৰ ভইচ উইল বি লাইক ডেট। কিন্তু নিজা যদি ষ্টাইল কৰিবলৈ বিচাৰে, আই এম চিয়'ৰ নিজা ষ্টাইলটো ডেভেলপ কৰা যাব। আজিৰ সময়ত জাষ্ট এটা দুটা লাইন আৰু ক'ব বিচাৰোঁ এই টপিকটো, এইটো ছামথিং ক্ল'জ টু মাই হাৰ্ট। ইণ্টাৰনেটত ইউ গেট এক্সেছ টু এভৰিথিং। ইউটিউবত নিজে শিকিব পাৰে। মোৰ সৰু ল'ৰা ছোৱালীও আজিকালি মষ্ট অফ দ্য টপিক ইণ্টাৰনেটৰ পৰাই শিকে। ঠিক তেনেকৈ আৰ্ট ফৰ্মবিলাকো তেনেকৈ শিকিব পৰা যায়, মানুহটো যদি ইচ্ছুকতাটো যদি থাকে যে কেনেকৈ ফৰ্ম কৰে। যোনটো বস্তু নিজে আঁকি ভালকৈ কৰিব পাৰে, এক্সপ্ৰেছ কৰিব পাৰে, সেইটো ফ'কাছ কৰি নিজৰ ষ্টাইলটো কৰাটো আই ফিল ইজ দ্য বেষ্ট ৱে। এণ্ড হ'পফুলি আমাৰ অসমতো তেওঁলোকৰ নিচিনা ডাঙৰ ডাঙৰ আৰ্টিষ্টটো বনিব লাগে। কাৰণ আমাৰ অসমতো দেৰ আৰ মেনি ফ'ক ষ্টৰিজ, মেনি ইউনিক ষ্টৰিজ অফ নৰ্থ ইষ্ট হুইচ কেন বি টল্ড। একজেক্টলি। এণ্ড এতিয়া মোৰ ছেকেণ্ড ইনিংছ যোনটো কৈছোঁ, বাই ডিজাইন মোৰ লাইফৰো মই অলপ ফ'কাছ নৰ্থ ইষ্টৰ ওপৰতে। মই সেইটো সুধিম বুলি ভাবিছিলোঁ যে অসমক প্ৰতিনিধিত্ব কৰি অসমৰ কিছুমান ট্ৰাইবছৰ বা নৰ্থ ইষ্টৰ ট্ৰাইবছৰ কিছুমান কাপোৰেই হওক, খাদ্য সম্ভাৰেই হওক, সেইখিনি লৈ আপুনি নিজকে অসমীয়াগিৰি এটা প্ৰাইড আপুনি ৰাখি পেলাই আপুনি ইণ্টাৰনেশ্যনেলি গ্ল'বেলাইজ কৰিবৰ কাৰণে আপুনি কেনেধৰণে আপুনি প্ৰচেষ্টা কৰিছে কওকচোন, মই ভালদৰে জানিব বিচাৰিছোঁ।
মোৰ ক্ৰাফ্টটো কাৰ্টুনিং হয় তো মই সেইটো অলপ এতিয়া ৰিফ'কাছ মেজৰ ৱে কৰিছোঁ বাট দেৰ আৰ মেনি অফ মাই ফ্ৰেণ্ডছ হু আৰ মাষ্টাৰ্ছ ইন দেয়াৰ অ'ন এৰিয়া কোনোবা ফেশ্বন ডিজাইনিং কৰে কোনোবা আৰ্কিটেক্টিং কৰে কোনোবা গান বঢ়িয়াকৈ গায় গান মুভি দেৰ আৰ এনাফ ফেমাছ পাৰ্চনেলিটিজ অফ আছাম চ' it is little known and they are doing very great work and they are appreciated all across. Yeah. Kintu illustration, drawing, let's say globally jonbur notun way of digital painting ebur mane little bit new to এইবোৰ ক্ষেত্ৰতো যদি ইয়াং আৰ্টিষ্ট যোনবোৰ থাকে তেওঁলোকক যদি ইয়াৰ ডিফাৰেণ্ট প্লেটফৰ্মক যদি প্ৰমোট কৰা যায় ৰাইট ফ্ৰম দ্য বিগিনিং এণ্ড মোৰ ইম্পৰ্টেণ্টলি আমাৰ নৰ্থ ইষ্টৰ যদি আৰ্ট ফৰ্ম থাকে দে শুড বি প্ৰমোটেড বাই দি পিপল যাৰ মানে প্লেটফৰ্মছ থাকে সেইবোৰ প্ৰমোট কৰিবৰ কাৰণে জাষ্ট টু গিভ এন এক্সাম্পল মই এটা ফ্ৰেঞ্চ ডিজাইন অৰ্গেনাইজেশ্যনৰ লগত এছ'চিয়েটেড মেজৰ ডি কুটুৰ বুলি তেওঁলোকে বাটিক টু দ্য ৱৰ্ল্ড নিচিনাকৈ ইণ্ডোনেছিয়ান বাটিক ফেব্ৰিকটো প্ৰমোট কৰে ঠিক এবছৰমান আগতে মানে এৰী মুগা কাপোৰৰো আমি এই অৰ্গেনাইজেশ্যনটোৰ লগত কাম কৰিছোঁ যোনটো মানে এতিয়া মানে হিউজলি কমাৰ্চিয়েলাইজ হোৱা নাই তেওঁলোকে কাপোৰটো লৈ গৈছে দে আৰ মেকিং ৱেষ্টাৰ্ণ ৱেৰ তেওঁলোকে অলপ শ্ল'লি কৰে কিন্তু বঢ়িয়াকৈ কৰে নট পটককৈ নকৰে তো কাৰেণ্টলি এৰী মুগা কাপোৰবোৰ তেওঁলোক শিকিছে ৱেষ্টাৰ্ণ মানে যোনটো বডি ফ্ৰেম বা তাৰ যোনটো ষ্টাইল সেইটো কাৰণে বনাই আছে হোপফুলি 1-1.5 বছৰৰ মূৰত অলপ কমাৰ্চিয়েল ৱেটো কৰিব পৰা যাব ৰাইট কাৰণ আমাৰ এৰী মুগাটো বৰ ইউনিক গৰমত ঠাণ্ডা লাগে ঠাণ্ডাৰ গৰম তো সেইবোৰ মানে অলপ দে আৰ এচিভ ৱেল আৰু হোপফুলি এই ভেঞ্চাৰটো ভাল হওক মানে মোৰ মানে চেলফিছ ৰিজন বুলি ক'ব পৰা আই এম ভেৰি ফ'কাছ টু নৰ্থ ইষ্ট তেনেকৈ মোৰ লগৰ চগৰো গ্ল'বেলি অলপ তেওঁলোকে ইফালে কাম কৰে আমাৰ বুট জলকীয়া বা তেনেকুৱা ধৰণৰ বস্তুৰো যদি এক্সপৰ্টৰ যদি পটেঞ্চিয়েল আছে মোৰ এই বন্ধুবিলাকৰ লগতো মই অলপমান কৰিছোঁ চ' ডেট মানে দেৰ আৰ এক্সিষ্টিং অণ্টাৰপ্ৰেনিয়ৰ্ছ আছে তেওঁলোকৰ লগত যদি সেই প্লেটফৰ্মটো যদি ভালকৈ যদি দিব পৰা যায় আই থিংক ইট উইল বি তাৰ পটেঞ্চিয়েলটো বহুত হিউজ কিছুমান মানে GI টেগ প্ৰডাক্টছ থাকে যোনটো বাহিৰত সহজে পোৱা নাযায় যোনটো আমাৰ ইয়াতেহে যিহেতু মই MBA কৰাৰ বেকগ্ৰাউণ্ডৰ ছফ্টৱেৰ ইণ্ডাষ্ট্ৰিতে আছিলোঁ তো সেইটো অলপমান ডমেইন নলেজটো আছে মাৰ্কেটিং কৰা বা ছাপ্লাই চেইন যোনটো মোৰতো এতিয়া 20-24 বছৰ কৰি আছোঁ অলপ ফ্ৰেণ্ডছো আছে মানে বন্ধু তো অসমীয়াও আছে বহুত তো সেই নেটৱৰ্কটো লৈ কিনে যদি আমি প্ৰমোট কৰিব পাৰোঁ মানে নিজে বহুত প্ৰাউড হ'ম মানে তো সেইটোৰ অলপ লাইনটো ল'বলৈ ধৰিছোঁ আপোনালোকে প্ৰে কৰক কি মানে এইটো হেৰি কৰা যাব বাৰু কিন্তু উই আৰ জাষ্ট ষ্টাৰ্টিং আমাৰ মানে একো হেৰি নহয় ডেট প্ৰিন্সিপালি মই মানে নৰ্থ ইষ্টৰ প্ৰডাক্ট ছাৰ্ভিচেছ হওক AI ৰিলেটেডো হওক মোৰো লগৰ বহুতকেইটা আছে হু আৰ AI স্পেচিয়েলিষ্ট তো তেনেকুৱা ধৰণৰো মানে প্ৰডাক্ট কিছুমান মানে আপুনি AI বিষয়ে কি ক'ব AI ফিউচাৰ কি কেনেধৰণে আপুনি AI লগত আপুনি জড়িত হৈ আছে বৰ্তমান মই গ্ল'বেল কোম্পানীবিলাকত কাম কৰিছিলোঁ মই ৰবট বছত IBM চ' মোৰ যোনটো মানে মেনেজমেণ্ট লাইনৰ কাম কৰিছিলোঁ চ' মানে ইণ্ডিয়াৰ ছফ্টৱেৰ ডেভেলপাৰ্ছ আৰ নন গ্ল'বেলি চ' আমি মানে ভাল প্ৰফেশ্যনেল অৰ্গেনাইজেশ্যন কাম কৰাৰ মই মানে আই ৱাজ লাকি টু ডু দেৰ যোনবোৰ ছফ্টৱেৰ AI দেৰ আৰ মেনি ইণ্ডিয়ানছ হু আৰ ডুইং ভেৰি ৱেল নাও এটা ফিয়াৰ হৈছে কি গোটেই জববোৰ খাই যাব একজেক্টলি কিন্তু যদি ভাবে চব যুগতে চব নিউ টেকন'লজি যেতিয়া আহে চবেই ভাবিয়ে তেনেকৈ যে এইবোৰ গুচি যাব আমাৰ কি হ'ব কাম মোৰ যোনটো থট AI মানে মানুহৰ সেইটো কমাই নিদিব
দ্য কামটো আপুনি কেনেকৈ কৰে সেইটো চেঞ্জ কৰা যাব যদি কোনোবা প্ৰফেশ্যনেলি কাম কৰি আছে এআইটো শিকাটো ভাল দেন ইউ শ্বুড পাৰ্টনাৰ উইথ এআই কাৰেক্ট ইউ শ্বুড নট লুক এট এআইক মানে এনিমি নিচিনাকৈ চাব নালাগে যেনেকৈ এতিয়া পডকাষ্ট কৰি আছে আগতেতো এতিয়া ৰুমৰ ভিতৰতে থাকি ইউ কেন ৰিচ গ্ল'বেলি কোনোবাই তাৰ এটা ৰুমৰ পৰাই গোটেই পৃথিৱীটো কথা পাতিব পৰা যায় মোবাইলতো দূৰত থাকিলেও ল'ৰা ছোৱালীও কথা পাতিব পৰা যায় ইট ইজ এন এইড ঠিক আছে না একেটা বস্তু যদি কোনোবা বদমাচি কৰিব বিচাৰে তেনেকৈ বদমাচিও কৰিব পাৰে এইটো ট'টেলি ডিপেণ্ড কৰে কি মানুহে এআইটো কেনেকৈ ইউজ কৰিব পাৰে যদি এটমিক এনাৰ্জিটো কোনোবাই হিৰোচিমাত বমো কৰিব পাৰে কোনোবা কি ৰিচৰ্চ হিচাপে লৈ পিনে ইলেক্ট্ৰিচিটি আনলিমিটেড এবাণ্ডেঞ্চো কৰিব পাৰে তো ইন কনচাইজ মানে মই ভাবোঁ এআইটো যদি মানুহে যদি ভালকৈ ইউজ কৰে উইথ গুড ইণ্টেনশ্যন মানুহৰ বহুত বেনিফিট থাকিব কিন্তু যদি এআই যদি বেয়া মানুহৰ হাতত থাকে আই এম চিয়'ৰ বহুত বেয়া কামো কৰিব পাৰে আজিকালি কিছুমানে কি কৰে বেলেগৰ ফটো লগাই পৰ্ণগ্ৰাফি এইবিলাক বহুত বেয়া বেয়া কামো কৰিব পাৰে সেইটো মানে মানে এক বেয়া ব্যৱহাৰ কৰিলে বহুত বেয়া হৈ আছে বহুতে কৰি আছে এতিয়া মই সুধিব বিচাৰিছোঁ আপোনাক যে কাৰ্টুন পেইণ্টিঙৰ ফিউচাৰ কি আপুনি কি ক'ব এই ক্ষেত্ৰত হিউমৰ যোনটো বস্তু হয় হিউমৰ মই ভাবোঁ মানুহৰ এইটো কেতিয়াও কমি নাযায় টাইপ অফ হিউমৰ কেন চেঞ্জ ইয়ৰ ষ্টাইল অফ ইউজিং হিউমৰ কেন অলছ' চেঞ্জ আজিকালি ষ্টেণ্ড আপ কমেডি কৰে ৰাইট সেইটো মানে কি এজন মানুহে মানে তেনেকৈ কৰিয়ে কিছুমানে জীৱনটো জীয়াই মানে ডেটছ অলছ' এন আৰ্ট ফৰ্ম আপোনাৰ জন্ম ক'ত হৈছিলে গুৱাহাটীতে নে মই জন্ম ডিব্ৰুগড়ত হৈছিলোঁ ডিব্ৰুগড় মেডিকেল কলেজ তাৰপিছত ডাঙৰ দীঘল তিনিচুকীয়া আৰু ঢকুৱাখানাৰ ভিতৰত মা তিনিচুকীয়া দেউতা ঢকুৱাখানা মিলিগাঁও ঢকুৱাখানাৰ ভিতৰত খোজোপাতিৰ মিলিগাঁও বুলি কয় তাতে জন্ম হৈছিল তাৰপিছত মই এনেই স্কুলিং বাকীখিনি গুৱাহাটীতে কৰিছিলোঁ তাৰপিছত ডন বস্কোৰ পৰা মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ হেৰি কৰি 10ৰ পাছত বাহিৰত গ'লোঁ ঠিকে আছে আপুনি এই কামখিনি সুকলমে কৰি যাওক আমিও আশা কৰিছোঁ যাতে আপুনি কৰা সেই কাৰ্টুনৰ কামখিনি ডিজিটেলি যাতে আমাৰ ৰাইজে দেখিবলৈ পাওক নতুন নতুন কিছুমান ইনিচিয়েটিভ আপুনি লওক আৰু লগতে অসমৰ লগতে নৰ্থ ইষ্টৰ আপুনি এজন নৰ্থ ইষ্টৰ লগতে অসমৰ এজন জনগোষ্ঠীয় আপুনি উদ্যমী যুৱক হিচাপে আপুনি যি পদক্ষেপ গ্ৰহণ কৰিছে ৱৰ্ল্ড ৱাইড আপুনি আমাৰ সংস্কৃতি আৰু আমাৰ খাদ্য সম্ভাৰ লৈ যোৱাৰ কথা আপুনি ভাবিছে সেইটো সুদূৰ প্ৰসাৰী হওক ভাল হওক সেয়া এক অসমীয়াগিৰিৰ এক উদাহৰণ আপুনি আমাৰ নৰ্থ ইষ্টৰ যিটো প্ৰাইড যি কাপোৰ কানি বা এৰী মুগাৰ এৰী চাদৰৰ কথা ক'লে বা ভোট জলকীয়াৰ কথা ক'লে এইখিনি আপুনি ভাৰতৰ বাহিৰৰ বেলেগ বেলেগ কোন দেশৰ কথা আপুনি ভাবিছে তাৰ ডিমাণ্ড গ্ল'বেলি আছে ইউৰোপ আৰু মিডল ইষ্ট মই এনে এই মিডল ইষ্টতো আমাৰ মানে কোম্পানী মানে খুলিছোঁ এটা তো আৰম্ভ কৰিবলৈ কৰিছোঁ লেটছ চি এইটো জাৰ্নিটো দেশত ক'লে ডুবাই তো কিছুমান এফৰ্ট আমি দিয়া গৈছে আমি তাতে মানে কি তাত মানে ইম্পৰ্টছৰ মানে গ্ল'বেলি এক্সপৰ্টিঙৰ মানে হাব হয় মই যোনটো কৈছিলোঁ অলপ মেনেজমেণ্ট লাইনৰ মোৰ লগৰ চগৰো আছে মোৰ যথেষ্ট অসমীয়া লগৰো আছে তাতে তো সেইটো যদি ছাপ্লাই চেইনটো যদি ভালকৈ কৰিব পৰা যায় তো হেৰিৰে ভাল হয় আৰু চবৰে সেইটো কিন্তু দিছ ইজ আৱাৰ জাৰ্ণি উইচ ইজ ষ্টাৰ্টেড বেছি ক'বলৈ এতিয়া মনত নাই প্ৰে ডেট আমি যে অলপ কৰিব পৰা যায় কিন্তু মানে মোৰ নিজৰ ভিতৰৰ ইণ্টেনশ্যনটো খুব ষ্ট্ৰং সেইটোৰ ওপৰত কাৰণ আই এম ভেৰি কনফিডেণ্ট অফ আমাৰ অসমৰ বা নৰ্থ ইষ্টৰ কি আছে আমাৰ নিচিনা অসম যোনে অলপ বাহিৰতো গৈছে যদি সেইটো আনি দিব পাৰে ইট উইল বি এ ভেৰি গুড কম্বিনেশ্যন ইয়াৰ বস্তুটো তো উই হেভ টু ডু ছামথিং আমাৰ নিচিনা মানুহে কৰিব লাগিব নহ'লেতো মানে ইচেঞ্চটো আমিয়ে বুজি পাব লাগিব তো এফৰ্টটো চিয়'ৰলি দিম আৰু সেইটোৰ ওপৰত হয় একজেক্টলি আমি নিজৰ ঠাইখন নিজৰ অঞ্চলটোৰ যি চহকী সংস্কৃতি বা চহকী আমাৰ যি আছে
যথেষ্টখিনি গোটেইখিনি আচলতে গ্ল'বেলাইজ কৰাটো আমাৰ দায়িত্ব নহয় জানো গোটেই কালচাৰৰ পৰা আদি কৰি সেইটোতে AI টেকন'লজি এই গোটেইবোৰ ইউজ কৰিব লাগে গোটেইবোৰ ইউজ কৰিব পজিটিভলি পজিটিভলি কাৰণ ইট ভেৰি ইজি ইয়াত বহিয়ে ইউ কেন স্পীক এবাউট ইয়'ৰ প্ৰডাক্ট যদি ছাপ্লাই চেইনটো যদি বনাব পৰা যায় ইউ কেন ইজিলি মেনেজ দেট চ' এনেকুৱা ক্ষেত্ৰবিলাকত এই টেকন'লজি ছফ্টৱেৰ AI ইউ শ্বুড ইউজ অল ডেট বেছিক একজেক্টলি আপুনি এই কামখিনি সুকলমে কৰি যাওক আৰু লগতে আমিও চেষ্টা কৰিম আপুনি যেনেধৰণে কামবিলাক কৰি গৈছে আমি যদি পাৰোঁ প্ৰয়াস কৰিব পাৰোঁ যদি এনেধৰণে কাম কৰি যাবৰ কাৰণে চেষ্টা কৰিম কোন দিশেৰে কেনেধৰণে গতি কৰিলে ভাল হয় আপুনি আজি ব্যস্ততাৰ মাজতো আহিলে অলপ দেৰিকৈ আপোনাৰ ফ্লাইট আছে বুলি ক'লে যাবলৈ হ'বই সেই সময়খিনি দিলে খুব ভাল লাগিল এতিয়া আপুনি চিধাই ক'ত গৈ আছে ডুবাই নে নয়ডা না মই ঘৰ নয়ডা গৈ আছোঁ ঠিকে আছে শুভেচ্ছা থাকিল আগলৈ আপুনি কামবিলাক খুব ভালদৰে জড়িত হৈ কৰি যাওক লগতে আমিও খোজ মিলাই আগুৱাই যাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হ'লোঁ আৰু লগতে এই ইমানখিনি সময় আপোনালোকে এই কথাখিনি আপোনালোকে শুনিলে আমাৰ লগতে অংশীদাৰ হ'ল তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ ভৱিষ্যতলৈ এনেদৰে যিকোনো অনুষ্ঠান যিকোনো ব্যক্তিৰ লগতে আমাৰ সকলো সংস্কৃতিৰ অস্তিত্ব জানিবৰ কাৰণে আপোনালোকে চাই থাকিব নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ লগতে ফেচবুক ইনষ্টাগ্ৰাম আৰু ইউটিউবত ফ'ল' কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ